জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব এটা দিনৰ পিছতেই। কোনে কেনেকৈ কি পৰিকল্পনাৰে হত্যা কৰিছিল হিয়াৰ আমঠুক? সাগৰলৈ কিয় লৈ যোৱা হৈছিল জুবিন গাৰ্গক? চিনেমাৰ পৰা অনুপ্ৰাণিত হৈয়ে সাগৰতে হত্যা কৰাৰ ৰচা হৈছিল নেকি কৌশল? চিকিৎসকে বাৰম্বাৰ মানা কৰাৰ পিছতো কেনেকৈ জুবিন গাৰ্গ পালেগৈ সাগৰৰ মাজত? ৰৈ ৰৈ বিনালেৰ নায়িকা মৌচুমী আলিফাৰ বিশেষ অনুৰোধ মুখ্যমন্ত্ৰীলৈ। জুবিনদাৰ নিচিনা আন এজন ব্যক্তি আৰু কেতিয়াও নোলায় মানে। এই ক্ষেত্ৰত আমি বহুত ধৈৰ্য ধৰি ৰৈ আছোঁ, এতিয়া পজিটিভ হৈ আছোঁ। মই আগতেও ক'লোঁ যে উত্তৰবোৰ আমাক যিমান শীঘ্ৰে হওক লাগে। মাত্ৰ এটা দিনৰ পিছতেই অৰ্থাৎ 12 ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ৰহস্য হ'বলৈ গৈ আছে ফাদিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত SITয়ে 12 ডিচেম্বৰত আদালতত দাখিল কৰিব চাৰ্জশ্বীট। জুবিন গাৰ্গৰ এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঠি কোৱাৰ পিছতে কোটি কোটি লোকৰ এতিয়া এটাই অপেক্ষা, ইয়াৰ উত্তৰ লাগে। কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? কোনে কিয় আমাৰ মাজৰ পৰা হিয়াৰ আমঠুক কাঢ়ি লৈ গ'ল? সকলোৰে এতিয়া সেইটোৱে অপেক্ষা জানিবলৈ। সকলো এতিয়া ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। সকলোৰে মনত বহু প্ৰশ্নৰ অগাদিওৱা জুবিন গাৰ্গৰ মৃত্যুক লৈ। ইয়াৰ মাজতে দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ শেষ চিনেমা তথা সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ কিয় যোৱা নাই বুলি মন্তব্য কৰি কয় যে বাৰম্বাৰ জুবিন গাৰ্গক চিকিৎসকে পানীৰ পৰা আঁতৰত থকাৰ পৰামৰ্শ দিয়াৰ পিছতো কিদৰে জুবিনে ৰৈ ৰৈ বিনালেৰ শ্বুটিং কৰিবলৈ পালেগৈ সাগৰত? চিনেমাখনৰ বহু কথা দোহাই দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব, আৰু মই শুনা পাইছো সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত। কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকে জুবিন গ'ল। সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম। কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলো কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। এই মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক বহুতে কৰিছে সমালোচনা। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ৰৈ ৰৈ বিনালেৰ মূল নায়িকা মৌচুমী আলিফাই কৰে প্ৰতিক্ৰিয়া প্ৰকাশ। ন্যায়ৰ প্ৰসংগক লৈ চিনেমাৰ কাহিনী টানি নানিবলৈ অনুৰোধ কৰি মৌচুমী আলিফাই ক'লে, ৰৈ ৰৈ বিনালে আছিল দাদাৰ এটা বহু বছৰৰ পূৰ্বৰ পৰিকল্পনা। সাগৰক লৈয়ে দাদাই কৰিছিল চিনেমাখনৰ পৰিকল্পনা। চিনেমাখনৰ কথা চিনেমাৰ ভাগেই থক। চিনেমা আৰু ৰিয়েলিটিৰ মাজত কাহিনী মিলাবলৈ গ'লে মোৰ বোধেৰে সেয়া হয়তো নিমিলিব। ফিনালেখন দাদাই বহুত বছৰ আগৰ পৰা পৰিকল্পনা কৰি থৈছিলে। দাদাও কৈছে আৰু লগতে বহুত কেইটা ইণ্টাৰভিউজত দাদাই সেই কথাটো নিজেই কৈ থৈছে স্পষ্টভাৱে। ত' সেইটো দাদাৰ এটা পৰিকল্পনা। দাদাই সেইটো সাগৰক লৈ চিম্বলাইজেশ্যন কৰিছিলে, কেনেধৰণে কৰিছিলে চিনেমাখনত সেইটো দেখিছে। যদি সেইটোৰ লগত আমি ৰিয়েলিটিটো মেটচ কৰিবলৈ যাওঁ, সেইটো ক'ৰবাত মোৰ ঠিক নহ'ব যেন লাগিছে। চিনেমাখনৰ বস্তুটো চিনেমা হিচাপেই থওক আৰু ৰিয়েল লাইফৰ বস্তুটো ৰিয়েল লাইফ হ'লে বেছি ভাল হ'ব। ওচৰত কিবা এটা ডিভাইন পাৱাৰ আছিলে আৰু দাদাক মই কৈছিলোঁ যে দাদা আপুনি ভগৱান হয়, কাৰণ আপুনি বস্তুবোৰ এনেধৰণে বুজে যিটো আমাৰ বাবে, আমাৰ নিচিনা সাধাৰণ মানুহৰ বাবে এইটো সম্ভৱেই নহয়। মই সেইটো কথা দাদাক কৈছিলোঁ আৰু দাদা আমাৰ নিচিনা নৱপ্ৰজন্মক সদায় এটা স্পেচ দিছিলে, এখন প্লেটফৰ্ম দিছিলে, এখন মঞ্চ দিছিলে আগবঢ়াই। চ' সেই বস্তুটো চাগে আৰু কোনো দিব নোৱাৰিব, যদিও ডেফিনেটলি দিব, বিকজ কিন্তু জুবিনদাৰ নিচিনা আন এজন ব্যক্তি আৰু কেতিয়াও নোলায় মানে। এই ক্ষেত্ৰত আমি বহুত ধৈৰ্য ধৰি ৰৈ আছোঁ, এতিয়া পজিটিভ হৈ আছোঁ। মই আগতেও ক'লোঁ যে উত্তৰবোৰ আমাক যিমান শীঘ্ৰে হওক লাগে। ভাবিবলৈ গ'লে খুব দুখৰ কথা যে জুবিনদাৰ আমাৰ মাজত কায়িকভাৱে নাই আৰু এনেধৰণে গুচি গ'ল বুলি আমি কোনেও ভবা নাছিলোঁ। কিন্তু দাদা যদিও আমাৰ মাজত কায়িকভাৱে নাই, দাদাই সদায় আমাৰ লগত থাকিব, আমাৰ প্ৰাণত থাকিব আৰু এনেধৰণে আমি দাদাক সদায় জীয়াই ৰাখিব লাগিব। ইয়াত মই দেখিছোঁ যে ইয়াৰে যিসকল ছাত্ৰ ছাত্ৰী সকলোৱে দাদাৰ গীত, দাদাৰ কথা এইসমূহ চৰ্চা চলি আছে আৰু ঠিক তেনেধৰণে দাদাই আমাৰ মনত, আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। আমি জীয়াই থাকিব সদায় দাদাই। চ' মই য'তেই গৈছোঁ দাদাৰ কথাই কৈছোঁ আৰু সকলোৱে আজি যিটো মোক এটা চিনাকি দি থৈ গ'ল সকলোৰে মৰমৰ দাদাই, সকলোৱে এতিয়া দাদাৰ মৰমৰ মৌ বুলি আপোনালোকে জানে বা ৰাইজে জানে। চ' মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু শেষত এটাই কথা ক'ম যে আমি ইমান দিনে
ৰৈ আছোঁ দাদাৰ ন্যায়ৰ বাবে। আমি আচলতে এতিয়ালৈ গম পোৱা নাই যে সেইদিনাখন দাদাৰ লগত হৈছিলে কি। বহুত মনত প্ৰশ্ন আছে, কিহৰ বাবে দাদাক আমি হেৰুৱাবলগীয়া হ'ল, আৰু সেইসমূহ প্ৰশ্নৰ আমি উত্তৰ বিচাৰিছোঁ। আৰু মই সেইটো আশা কৰিম যে তদন্তসমূহ বহুত ভালকৈ হওক আৰু আমি প্ৰশ্নৰ উত্তৰবোৰ যে সোনকালে পাম। মই জুবিন দাক একচুৱেলি মই ক্লাছ 8ত থাকোঁতে মই দাদাক প্ৰথমে লগ পাইছিলোঁ। মই ইণ্টাৰভিউসমূহতো কৈছোঁ আৰু বেলেগত যাক যেনেকৈ মোক লগ পাইছে মই তেওঁলোককো কৈছোঁ, সৰুতেই লগ পাইছিলোঁ। আৰু ক্লাছ 8ত লগ পোৱাৰ পাছত দাদাই তেতিয়া মোক চিনাকি, আৰু দাদাই মোৰ অভিনয় আৰু গীত ভাল পাই মোক দাদাই নিজৰ মিউজিক ভিডিঅ'ত মোক সুযোগ দিছিলে। প্ৰথমে মই দাদাৰ লগত কাম কৰিছিলোঁ মনৰে কইনা বুলি এটি গীতত। তাৰপাছত সেই গীতটিত যেতিয়া দাদাই মোৰ অভিনয় দেখিলে, দাদাই নিজেই ক'লে যে তই মোৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেত মোৰ লগত অভিনয় কৰিব লাগিব। আৰু সেইটো মোৰ বাবে, মই ভবা নাছিলোঁ যে দাদাই মোক নিজেই ক'ব দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেত মোক অভিনয়ৰ সুযোগ দিব। তাৰপাছত মই অভিনয় কৰিবলৈ সক্ষম হ'লোঁ ৰৈ ৰৈ বিনালেত। ঠিক তেনেধৰণে দাদাই মই দাদাক কৈছিলোঁ যে দাদা আপুনি এজন ভগৱান, মোৰ বাবেই নহয় লাখ লাখ মানুহৰ বাবে, অনুৰাগীৰ বাবে আপুনি এজন ভগৱান। কাৰণ আপুনি এনেকুৱা কিছুমান বস্তু গম পায় বা কানেক্ট কৰিব পাৰে নিজকে। আমি চবেই নিজেই দেখিছোঁ যে দাদাই প্ৰাকৃতিৰ লগত কি ধৰণে কানেক্ট কৰে, কেৱল মানুহেই নহয় প্ৰত্যেক বস্তু, গছেই হওক জীৱ জন্তুৱেই হওক প্ৰত্যেকটো বস্তু। চ' বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।